মৰমৰ ছাত্ৰ-ছাত্ৰী 7 নম্বৰ অংকটো চোৱা 7 নম্বৰ অংকটো কি কৰিব কৈছে একোটা বাকচত 30টাকৈ চকলেট ভৰাব পাৰি মানে এটা বাকচত মানে এটা পেকেটত কিমান 30টা চকলেট ভৰাব পাৰি 1350টা চকলেট ভৰাবলৈ কিমানটা বাকচ লাগিব অৰ্থাৎ এতিয়া 1350টা চকলেট ভৰাব লাগিব তেতিয়াহ'লে বাকচৰ সংখ্যা কিমানটা লাগিব তাৰমানে এটা 30টাকৈ ভৰালে 1350টা চকলেট ভৰাবলৈ কিমানটা বাকচ লাগিব এইটো অংকটো কেনেকৈ কৰিম চাবা 8 নম্বৰ সমাধান লিখিবা দেই সমাধান কিবা বুজিবলৈ অসুবিধা থাকিলে কমেণ্ট কৰিবা মই তোমালোকৰ কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো আৰু উৎকৃষ্টমানৰ কৰিবলৈ প্ৰয়াস কৰিম এতিয়া চোৱা 30টা চকলেট ভৰাবলৈ তাৰমানে ইয়াত আমি এনেকৈ লিখিম তাৰমানে 30টা চকলেট ভৰাই সমান এটা বাকচত এটা বাকচত ভৰাই এটা বাকচত এটাকে এটা চকলেট ভৰাই কিমান হ'ব এতিয়া 30টা বাকচত এই কমা দিছো ইমান বাকচত তাৰমানে 30টা চকলেট এটা বাকচত ভৰাই তেতিয়াহ'লে এটা চকলেট ভৰাবলৈ ইমান অংশত ভৰাব 30 ভাগৰ 1 অংশ কি লাগিব বাকচটোৰ 30 ভাগৰ 1 অংশ লাগিব হ'ব এতিয়া আকৌ এতেকে 1350টা চকলেট ভৰাই কি হ'ব এতিয়া পূৰণ 1350টা বাকচত হ'ল হ'ব কেইটা বাকচত 1350টা চকলেট ভৰাই ইমানটা বাকচত তোমালোকে এনেকৈ লিখিবলৈ পাৰা যে 30টা চকলেট ভৰাবৰ বাবে প্ৰয়োজন হয় এটা বাকচ তেনেকৈও লিখিব পাৰা তোমালোকৰ খুচি এতিয়া কি কৰিবা এই শূন্যৰ লগত এই শূন্যটো কাটি দিবা এতিয়া কি থাকিব চাবা কি হ'ব এতিয়া এই 1ৰ লগত এইটো পূৰণ হ'ব কিমান হ'ব 1ৰ লগত এই সংখ্যাকেইটা পূৰণ হ'লে একেই সেম সংখ্যাই পাম হয় নহয় এটা বাকচ এতিয়া ইয়াক কি কৰা হৰণ কৰি দিয়া হৰণটো ক'ত কৰিম চাবা ইয়াক হৰণ কৰি দিয়া হৰণ মই ইয়াতে কৰি দিছোঁ দেই ইয়াতে কৰি দিছোঁ তোমালোকে পৰীক্ষাত এই চাইডত কৰিবলৈ চেষ্টা কৰিবা 13 এই 3ৰে হৰণ কৰি লৈছোঁ একক নাযায় 2 ঘৰ ল'ম হয় নহয় 2ক লৈ গ'লে কি হ'ব 3 ঘৰ এতিয়া 3 × 3 3 2 6 3 4 12 পূৰণ এটা খুব কৰিবা দেই পুৱা হৈ উঠিলে পূৰণ এটা কৰিবা তোমালোকৰ পূৰণ এটা মুখস্থ এতিয়া 12 হ'ল 3 4 12 ইয়াত থাকিলে কিমান 3 3 পৰা 2 গ'লে 1 5টো নমাই দিয়া এতিয়া 3 5 × 15 হ'ল কিমান বাৰ গ'ল 45 বাৰ এই কাটিলে কেইবাৰ যাব 45 বাৰ তাৰমানে কিমানটা বাকচ লাগিব এতিয়া 45টা বাকচত কেইটা বাকচত ভৰাব 45টা বাকচত আমি কি কৰিলোঁ অংকটো আমি 30টা চকলেটক আমি কি কৰিলোঁ এটা বাকচত ভৰাই আৰু এটা চকলেট কিমানটা বাকচত ভৰাব এতিয়া 30 ভাগৰ 1 অংশত হয়নে এটা বাকচত 1350টা ভৰাবলৈ হ'লে কি হ'ব পূৰণ হ'ব এটাত ভৰাবলৈ হৰণ হ'ব আৰু এইটোত হ'লে মানে পূৰণ হ'ব 1350টা আমি কি কৰিলোঁ হৰণ কৰিলোঁ এই শূন্য বেলেঞ্চ কৰিলোঁ হয় কাটা কাটি যায় গতিকে কি কৰিবা এতিয়া 45 বাৰ গ'ল যে 45 বাৰ গ'ল 45টা বাকচৰ প্ৰয়োজন হ'ব ইয়াত যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্টত জনাবা আৰু যদি
চেনেলটো নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, বেল আইকনটো টিপি দিবা যাতে সময়মতে ন'টিফিকেশ্যন পাই থাকা, বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আজিলৈ হ'ব, তোমালোকৰ যদি মৰম চেনেহ এইদৰে পাই থাকোঁ তেতিয়াহ'লে মই আকৌ নতুন নতুন ভিডিঅ' লৈ তোমালোকৰ ওচৰত উপস্থিত হ'মহি। ইয়াৰে আশাৰে আজিলৈ বাই।